নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো চৰকাৰী বিদ্যালয়সমূহৰ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ আৰ্হি প্ৰশ্ন 6 মাহিলী পৰীক্ষাৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব যে তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ত কেনেকুৱা ধৰণৰ প্ৰশ্ন 6 মাহিলীত সাঙুৰ খাব পাৰে সেই বিষয়ে যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটোত ৰখা হৈছে তোমাৰ পাঠ্যপুথিত থকা কোনে কবিতাটোৰ প্ৰথম আঠখাৰী মুখস্থ লিখি কবিৰ নাম লিখা ইয়াতে মই কোনে কবিতাটো লিখিছো আৰু লগতে আঠখাৰী মুখস্থ লিখি পেলাই কবিৰ নামটো উল্লেখ কৰিব দিয়া হৈছে কথাটো হৈছে আমাৰ যিখিনি কবিতা আছে আমি আটাইকেইটা মুখস্থ ৰখাটো আমাৰ কাৰণে জৰুৰী আৰু লগতে আমি 10 খাৰীকৈ মুখস্থ ৰাখিবলৈ চেষ্টা কৰিম যাতে 4 খাৰী হওক 8 খাৰী হওক 10 খাৰী হওক যিয়েই নাহক আমি ধুনীয়াকৈ লিখিব পাৰো আৰু লগতে যিবোৰ কবিতাত কবিৰ নাম উল্লেখ আছে সেই কবিগৰাকীৰ নাম মুখস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগিব মই কেৱল মাত্ৰ আৰ্হি প্ৰশ্ন হিচাপে এটা প্ৰশ্ন ৰাখিছো যে কোনে কবিতাটো দি পেলাই কিন্তু কোনে কবিতা নাহি হয়তো বেলেগও আহিব পাৰে আৰু 8 খাৰী নিদি হয়তো 10 খাৰীও দিব পাৰে হেহে আমি আমাৰ পৰীক্ষাৰ কাৰণে ভালদৰে সাজু হৈ থাকিব লাগিব এতিয়া আমি 2 নম্বৰ প্ৰশ্নত ৰাখিছো সমু উত্তৰ লিখা সমু মানে ছুটি কয় এতিয়া ক প্ৰশ্নটো ৰখা আছে আলিবাত নহলেও কোনে বেগাই আহে উত্তৰ হ'ব আলিবাত নহলেও বতা বেগাই আহে আৰু এইখিনিতে ক'ব খুজিছো যে প্ৰথম পাঠটিৰ যিমানখিনি প্ৰশ্ন আছে আটাইখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব মই কেৱল তাৰে এটা কোৱেশ্চন হে বা প্ৰশ্ন হে ইয়াত লিখি ৰাখিছো কিন্তু আমি যি কিটা আছে আটাইকিটা যেহেতু ছুটি ছুটি প্ৰশ্ন উত্তৰ সেইখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিলে হল এতিয়া ইয়াতে খ প্ৰশ্নটো ৰখা হৈছে ঠাণ্ডাত ঠক ঠককৈ কোন কপিছিল উত্তৰ হ'ব ঠাণ্ডাত ঠক ঠককৈ বান্দৰজাক কপিছিল ঠিক তেনেধৰণে এইটো পাঠৰো আটাইখিনি প্ৰশ্ন মনত ৰাখিবলৈ প্ৰশ্নৰ উত্তৰ মনত ৰাখিবলৈ চেষ্টা কৰিলে হল মই ইয়াত কেৱল মাত্ৰ এটাহে লিখি ৰাখিছো তাৰ পিছত গটো ফেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল উত্তৰ ফেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল ঘটো ৰখা হৈছে সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল উত্তৰ হ'ব সৰুকণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল তাৰ পিছত উঙৰ ৰাখিছো প্ৰাঞ্জলহতৰ বিদ্যালয়ত কি চলি আছিল উত্তৰ প্ৰাঞ্জলহতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল প্ৰথম ৰখা হৈছে মেজি কোনটো বিহুত সাজে উত্তৰ হ'ব মেজি মাঘ বিহুত সাজে তাৰ পিছত দ্বিতীয় ছটো দিয়া হৈছে হয় দিয়া আজিকালি তোমালোকৰ কামবোৰো ময়েই কৰোঁ এইখাৰ কথা কোনে কৈছিল উত্তৰত লিখা হৈছে উক্ত কথাখাৰ মোবাইলে কৈছিল বৰ্গীয়া যত ৰখা হৈছে ছবি অকাত উদ্গনি বটা কোনে পাইছিল উত্তৰ হ'ব ছবি অকাত উদ্গনি বটা প্ৰদীপ যাদৱে পাইছিল তাৰ পিছত ঝ প্ৰশ্নটো ৰখা হৈছে ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে উত্তৰ ঘৰবোৰ মিস্ত্ৰীয়ে সাজে বুলি কবিয়ে কৈছে নিয়তটো ৰখা হৈছে জাপাৰকুছি ঠাইখন ক'ত অৱস্থিত জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত আৰু এইখিনিতে ক'ব খুজিছো যে ইয়াতে 10টা প্ৰশ্ন 1 নম্বৰী দিয়া হৈছে আৰু যেহেতু আমাৰ এটা পাঠত দুটাকৈ মানে এটা অধ্যায়ত দুটাকৈ পাঠ আছিলে হেহে আমাৰ 10টা হ'ব অল টোটাল অৰ্থাৎ যদি আমাৰ প্ৰথম অধ্যায়ৰ পৰা একেবাৰে বৃত্তি অধ্যায়লৈকে আহে তেতিয়াহলে দুটা পাঠ আমি পাম অৰ্থাৎ আমি 1 নম্বৰী প্ৰশ্ন প্ৰত্যেকটো পাঠৰ পৰাই আমাক এটা কৈ দিয়া হ'ব অৰ্থাৎ 10টা দিয়া হ'ব হেহে আমি গোটেইখিনি ভালদৰে পঢ়িলে হ'ল যাতে যিটো প্ৰশ্নই দিয়া যায় সেইটো প্ৰশ্নৰ উত্তৰ আমি কৰিব পাৰো ঠিক আছে মই কেৱল মাত্ৰ ইয়াতে আহি প্ৰশ্নৰ কাৰণে এটা প্ৰশ্ন বাছি লৈছিলো হয়তো হেগিটা নহয় বেলেগো আহিব পাৰে দেই এই কাৰণে আমি আটাইখিনি ভালদৰে চাবলৈ চেষ্টা কৰিব লাগিব আৰু আমাৰ পাঠত অন্তৰ্গত কেইটামান দফা আছিলে যিবোৰৰ তলে তলে কিছুমান প্ৰশ্ন আছে আমি সেইবোৰো চাব লাগিব যাতে এইবোৰৰ পৰীক্ষাত যদি আহে কিনো প্ৰশ্ন যাতে আমি উত্তৰবোৰ লিখিব পাৰো হেহে মই এইটো এটা দেখাই দিছো যে জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কিদৰে খেলিছিল কোনো কামত সফল হ'বলৈ হলে কি গুণ থাকিব লাগিব এইবোৰ চাব লাগিব এইটো কেৱল মই এটা উদাহৰণহে দিছো যে যিবোৰ দফা আমাৰ পাঠৰ আধাৰত আছে আমি আটাইখিনি দফাৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক উত্তৰ চাবই লাগিব যেহেতু আমি প্ৰশ্ন কি আহিব নাজানো তো আমি আমাৰ পঢ়াখিনি ভালদৰে পঢ়িব লাগিব ঠিক আছে কেৱল মাত্ৰ মই আহি প্ৰশ্নত ধুনীয়াকৈ দেখাই গৈছো যে কি প্ৰশ্ন সাঙুৰ খাব পাৰে এতিয়া আমি 2 নম্বৰলৈ আহিছো উত্তৰ লিখা যিকোনো 5টা অৰ্থাৎ এনেকুৱা ধৰণৰ আহিব পাৰে যে 2 নম্বৰী 5টা প্ৰশ্ন আহিব পাৰে প্ৰত্যেকতে 2 নম্বৰকে থাকিব তো 5টা প্ৰশ্নত 10 হ'ব ঠিক আছে তো এতিয়া মই ইয়াতে ৰাখিছো যে বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল উত্তৰ হ'ব বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছিল
তাৰপিছত খ দিয়া হৈছে ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল উত্তৰ হ'ব ভেবেলাৰ পেট টান মাৰি ধৰাত টিঙনা ঘৰত সোমাবলগীয়া হৈছিল ক প্ৰশ্নটো ৰাখিছোঁ বগলীকেইটাই কিয় চুপ লৈ আছিল উত্তৰ হ'ব বগলীকেইটাই মাছ খাবলৈ পোৱাৰ আশাতে চুপ লৈ আছিল তাৰপিছত মই ঘ প্ৰশ্নটো ৰাখিছোঁ সুপ্ৰিয়াই কিয় দবা খেলখন পণ্ড কৰা বুলি কৈছিল উত্তৰ কাঞ্চনে ফুটবলৰ বলটো দলি মাৰি দিওঁতে দবাখনত পৰা বাবে সুপ্ৰিয়াই দবা খেলখন পণ্ড কৰা বুলি কৈছিল তাৰপিছত প্ৰশ্নটো ৰাখিছোঁ পুখুৰীটো কিয় ডাঙৰ কৰিছিল উত্তৰ গা ধুবৰ বাবে পুখুৰীটো ডাঙৰ কৰিছিল আৰু এইখিনিত আমি এইটো কথা উল্লেখ কৰিব পাৰোঁ যে কোনে গা ধুবৰ বাবে যিয়ে গা ধুবৰ বাবে পুখুৰীটো ডাঙৰ কৰিছিল সেই নামটো আমি উল্লেখ কৰিব পাৰোঁ তাৰপিছত আমাক প্ৰথম প্ৰশ্নটো দিছে বাতৰি কাকতখনত কোন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে উত্তৰ বাতৰি কাকতখনত তেজপুৰ নলবাৰী মৰিয়নি আৰু লামডিং নামৰ ঠাইৰ বাতৰি প্ৰকাশ পাইছে আৰু এইখিনিতে আকৌ ক'ব খুজিছোঁ যে তাত থকা 2 নম্বৰী প্ৰশ্নই হওক 3 নম্বৰী প্ৰশ্নই হওক 1 নম্বৰীয়ে হওক যিমানখিনি আছে আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব যেহেতু আমি অসমীয়া বিষয়টো এনেই সহজ পাওঁ সেয়েহে আমি যাতে উত্তৰকেইটা মনত ৰাখিব পাৰোঁ আমি চেষ্টা কৰিব লাগিব আৰু সেই হিচাপে যিটো প্ৰশ্ন আহে তাৰেই যাতে আমি উত্তৰ লিখিব পাৰোঁ এতিয়া মই ইয়াতে নেক্সট প্ৰশ্নটো লিখিছোঁ যে তলৰ কামবোৰৰ বৃত্তিটো লিখা যেহেতু আমাৰ পাঠ্যপুথিত আছে এইখিনি কথা সেয়েহে মই ইনক্লুড কৰিছোঁ কি ঠিক পৰীক্ষাত আহিব পাৰে যে জোতা চিলোৱাজনক কি বুলি কোৱা হয় মুচি বুলি কোৱা হয় ৰোগৰ চিকিৎসা কৰোৱাজনক চিকিৎসক বুলি কোৱা হয় কাপোৰ চিলোৱাজনক দৰ্জী বুলি কোৱা হয় মাটিৰ পাত্ৰ গঢ়োতাজনক কুমাৰ বুলি কোৱা হয় আৰু বাঁহৰ কাঠৰ সামগ্ৰী সজোৱাজনক বাঢ়ৈ বুলি কোৱা হয় তাৰপিছত আমাৰ বাক্য সাজা আহিব পাৰে মই এখন ফটো দেখাই দিছোঁ বাৰু কি ধৰণৰ আমাৰ বাক্য সাজা আহিব পাৰে আমাৰ পাঠভিত্তিক যিমানখিনি বাক্য সাজা আছে আমি সেইখিনি চাব লাগিব ইয়াতে মই অকল কপৌটো লিখি ৰাখিছোঁ কপৌ আমি চৰাই হিচাপেও লিখিব পাৰোঁ আৰু ফুল হিচাপেও লিখিব পাৰোঁ যেহেতু আমি পাঠ্যপুথিত কপৌ চৰাইৰ কথা পাইছোঁ আমি চৰাইটোৰ বিষয়েও লিখিব পাৰোঁ আৰু মই ইয়াতে বাৰু এনে লিখি থৈ দিছোঁ যে বহাগ বিহুত কপৌ ফুলৰ প্ৰয়োজন হয় এনেধৰণে লিখি থৈ দিছোঁ কিন্তু আমি কপৌ চৰাইটো দেখিবলৈ ধুনীয়া বুলিও আমি লিখিব পাৰোঁ ইয়াতে মই লিখি থৈছোঁ যে পাঠৰ আধাৰত থকা বাক্য সাজাবোৰ চাবা অৰ্থাৎ পাঠৰ আধাৰত যিমানবোৰ বাক্য সাজা আছে যিমানবোৰ অলৰেডি মই ভিডিঅ'ত দিছোঁ যে কোনটো শব্দৰে আমি কি ধৰণে বাক্য ৰচনা কৰিব পাৰোঁ তো ভিডিঅ'বোৰ চাই ল'ব পাৰে আপোনালোকে আৰু লগতে সেই আটাইবোৰ চাবলৈ চেষ্টা কৰিলে হ'ল তাৰপিছত ইয়াতে 5 নম্বৰত ৰাখিছোঁ এই বাক্য সাজা হয়তো 5টা আহিব পাৰে তো তাত 5 থাকিব পাৰে শব্দ অৰ্থ ৰাখিছোঁ যে শব্দ অৰ্থ লিখা ইয়াতে মই লিখি ৰাখিছোঁ যে পাঠৰ আলমত থকা শব্দবোৰৰ অৰ্থবোৰ চাবা আৰু আমাক বহুতো দিয়া হৈছিলে যে কিছুমান এনেকুৱা হয় মিলাব দিয়া হয়নে মই দেখাই দিম বাৰু ফটো অনুযায়ী যে কেনেকুৱা ধৰণৰ আমি বাক্য সাজা শব্দ অৰ্থ এইবিলাক চাব লাগিব আমাৰ পাঠ্যপুথিত এনেকুৱা ধৰণৰ যি বাক্য ৰচনা কৰা আছে যে কপৌ পুখুৰী ভুৰংকৈ এইবিলাক এটা পাঠৰ হয় বাকী যিমানবোৰ পাঠত এনেকৈ বাক্য ৰচনা কৰা আছে সেইবোৰ আমি চাব লাগিব যাতে যিকোনো ধৰণৰ প্ৰশ্নই নাহক কিয় আমি পাৰোঁ তাৰপিছত মই এইটো এটা ৰাখিছোঁ ইয়াতে যে শিক্ষাদান কৰোঁতাজনক কি বুলি কোৱা হয় শিক্ষক বুলি কোৱা হয় পৰিচালনা কৰাজনক পৰিচালক কোৱা হয় পাঠ কৰোঁতাজনক পাঠক কোৱা হয় খেতি কৰাজনক খেতিয়ক বুলি কোৱা হয় এইবোৰ কথাও আমি চাব লাগিব ঠিক আছে আৰু আমি চাব লাগিব যে শব্দাৰ্থ কৰ্মশালা হওক বিশিষ্ট হওক মানপত্ৰ হওক বা পুথিভঁৰাল হওক এই সকলোবোৰৰ ধুনীয়াকৈ শব্দাৰ্থ চাব লাগিব আৰু লগতে তলত ধুনীয়াকৈ দিয়া হৈছে যে একে অৰ্থ বুজোৱা শব্দও লিখিব দিছে যদি গ্ৰীষ্মকাল আহে গৰমকাল জহকাল এইবিলাক কথা আমি জানিব লাগিব এইকাৰণে মই এইকেইটা ধুনীয়াকৈ দি থৈ দিছোঁ যাতে আমি এইখিনি কথাও পঢ়িব পাৰোঁ তাৰপিছত আমি লৈ আহিছোঁ 6 নম্বৰত শুদ্ধ উত্তৰটো বাছি লোৱা ইয়াতে মই কোনো ধৰণৰ প্ৰশ্ন এইকাৰণে লিখা নাই যেহেতু আমাৰ প্ৰথম লেসন হওক বা দ্বিতীয় লেসন হওক আমি প্ৰায় লেসনত শুদ্ধ উত্তৰ এটা বাছি উলিওৱা পাইছোঁ যে এনেকুৱা ধৰণৰ যে ভেবেলাই কি পৰত শহুৰৰ ঘৰলৈ গৈছিলে বা কেতিয়া গৈছিলে হয়নে এনেকুৱা ধৰণৰ আমাক 4টা অপচন দিব পাৰে দুপৰীয়া গৈছিলে ৰাতি গৈছিলে ৰাতিপুৱা গৈছিলে এনেকুৱা ধৰণৰ আমাক অপচন দিব পাৰে তেতিয়া যিটো শুদ্ধ হয় সেইটো আমি লিখিব লাগিব আৰু আমি পাঠৰ আধাৰত তেনেকুৱা ধৰণৰ শুদ্ধ উত্তৰ বাছি উলিওৱা পাইছোঁ তো সেইখিনি আমি চাব লাগিব ইয়াতে সেইকাৰণে মই ইনক্লুড কৰা নাই যিহেতু প্ৰায়কেইটা লেসনৰ আছে আটাইখিনি আমি পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত 7 নম্বৰত ৰাখিছোঁ খালী ঠাই পূৰ কৰা এনেধৰণৰ খালী ঠাই সকলোৱে পাইছে যে কিনকৈ বৰষুণ আহিছিল অৰ্থাৎ ইয়াতে খালী ঠাই দিব বাকি আমি কিনকৈতো লিখিব লাগিব বা বহাগৰ ডেছ গৰুক গা ধোৱা হয় তো এইটো কি হ'ব দোমাহিত এনেকুৱা ধৰণৰ আৰু কেইটামান খালী ঠাই আছে মই সেইবোৰ ধুনীয়াকৈ স্ক্ৰীনত ফটোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আৰু মই যি শুদ্ধ উত্তৰ বাছি উলিওৱাৰ কথা কৈ আছোঁ এনেকুৱা ধৰণৰ শুদ্ধ উত্তৰ বাছি উলিওৱা আমাৰ প্ৰায়বোৰ পাঠৰ পিছফালে আছে
ঠিক আছে তো এনেকুৱাবিলাক আমি চাব লাগিব যাতে পৰীক্ষাত আহিলে আমি লিখিব পাৰোঁ ঠিক আছে আৰু লগতে মই এনেকুৱা ধৰণৰ খালী ঠাইৰ কথা উল্লেখ কৰিছোঁ যে এই চাৰিটা যি আছে বহাগৰ দমাহীত গৰু গা ধুৱাই পাতৰুৱা জনে ভাৰখন থৈ গছৰ ছাঁত জিৰণি ল'লে এনেকুৱা ধৰণৰ খালী ঠাই চাব লাগিব আৰু এনেকুৱা ধৰণৰবোৰৰ কথা কৈছোঁ যে কিনকৈ বৰষুণ আহিছিল তাৰপিছত বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিল এনেকুৱা ধৰণৰ আমি প্ৰায়খিনি কথা চাব লাগিব তাৰপিছত যেহেতু আমাক কাঁহৰ সামগ্ৰীৰ বিষয়ে আমাক পাঠত দিয়া আছে আহিব পাৰে পৰীক্ষাত যে কাঁহেৰে তৈয়াৰী 3বিধ বাচন বৰ্তমানৰ নাম লিখা তো ইয়াতে মই 5 বিধে লিখি থৈ দিছোঁ যিটো সহজ যেন পোৱা যায় সেই হিচাপে লিখিব পৰা যাব বটা কলহ কাঁহী শৰাই বাতি এৰে যি কোনো 3টা লিখিলে হ'ল তাৰপিছত বাকলি থকা আৰু বাকলি নথকা মাছৰ নাম যেহেতু আমি পাঠত পাইছোঁ মানে পাঠত আমাক প্ৰশ্ন দিয়া হৈছিলে আমি তাৰ ক্ষেত্ৰত উত্তৰো লিখিছোঁ সেয়েহে আমি বাকলি থকা আৰু বাকলি নথকা মাছৰ নাম চাব লাগিব যদি পৰীক্ষাত আহে তেতিয়াহ'লে আমি লিখিব পাৰিব লাগিব তো বাকলি থকা চিতল ভকুৱা ৰৌ বাকলি নথকা মাগুৰ আৰি শিঙি বাকী মই ইয়াতে তলৰ ক অংশৰ লগত খ অংশ মিলোৱা এইবিলাক থৈ দিছোঁ ধুনীয়াকৈ মই স্ক্ৰীনত কিছুমান স্ক্ৰীনশ্বট বা কিছুমান ফটো দেখাম যিবোৰ আমি পৰীক্ষাৰ কাৰণে চাব লাগিব এতিয়া ইয়াতে মই যেনেধৰণে দেখাইছোঁ পৃষ্ঠাটোত পাৰ চৰাইৰ কি দিয়ে ৰুণ দিয়ে কুকুৰাই ডাক দিয়ে কুৰুৱাই ৰাউত পাৰে ঠিক আছে তো এনেকুৱা ধৰণৰ কথাবোৰ আমি চাব এইকাৰণে লাগিব কাৰণ আহি যাব পাৰে ক অংশৰ লগত খ অংশ মিলোৱা তাত যদি এনেধৰণে থাকে তেতিয়াহ'লে আমি মিলাব পাৰিব লাগিব হয়নে আৰু মই দেখাই থৈ দিছোঁ এনেকুৱা ধৰণৰ যে ক অংশৰ লগত খ অংশ মিলোৱা ধোৱা নোধোৱা যাওঁ নাযাওঁ এইবিলাকো আহিব পাৰে ঠিক আছে দিব নিদিব গাব নাগাব চুব নুচুব খেলিব নেখেলিব এনেকুৱা ধৰণৰ আহিব পাৰে সেয়েহে মই এইকাৰণে ধুনীয়াকৈ দেখাই দিছোঁ পৃষ্ঠাটো যে এইবোৰ আমি চোৱাটো পৰীক্ষাৰ কাৰণে অতি জৰুৰী ঠিক আছে তাৰপিছত এই ধৰণৰ আহিব পাৰে যে হাইফেন চিহ্ন ব্যৱহাৰ কৰি পেলাই আমাক লিখিব দিব পাৰে পঢ়া আৰু শুনা হাইফেন ব্যৱহাৰ কৰিলে কেনেকুৱা হ'ব পঢ়া শুনা হ'ব নিশা আৰু উশা আৰু নিশা তেতিয়াহ'লে উশা নিশা হ'ব এনেকুৱা ধৰণৰ আমি চাব পাৰোঁ ঠিক আছে তাৰপিছত ইয়াতে লিখা হৈছে যুক্তাক্ষৰবোৰ যে যুক্তাক্ষৰবোৰ কি গঠন কৰি পেলাই আমাক শব্দ গঠন কৰিব দিব পাৰে তো যুক্তাক্ষৰ লগে যুক্তাক্ষৰ ভাঙি আমি কেনেধৰণে শব্দ এটা গঠন কৰিম এইবিলাক মই জাষ্ট এক্সাম্পল দিছোঁ যিহেতু আমাৰ পাঠৰ আধাৰত আছে আমি আটাইখিনি ভালকৈ চাব লাগিব তাৰপিছত দিব পাৰে যে যোগাযোগৰ মাধ্যম যে যোগাযোগৰ মাধ্যম কৰিব পৰা 3টা উপায় লিখা তো আমাৰ কি হ'ব পাৰে মোবাইল ফোন কম্পিউটাৰ বাতৰি কাকত ৰেডিঅ' চিঠি আমি এইখিনি কথাও জানিব লাগিব বা মোবাইল ফোনৰ ব্যৱহাৰ যদি আহে তেতিয়াহ'লেও আমি লিখিব পাৰিব লাগিব হয়নে ধুনীয়াকৈ দিয়া হৈছে মোৰ প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকে চাই ল'ব পাৰিব তাৰপিছত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে গুৰু ক্ৰিয়া আৰু লঘু ক্ৰিয়া খেলসমূহৰ ভাগ কৰিব দিব পাৰে তো ইয়াতে মই লিখি ৰাখিছোঁ যে গুৰু ক্ৰিয়াত ক্ৰিকেট হকী কাবাডী টেনিছ দৌৰ ফুটবল আদি তাৰপিছত লঘু ক্ৰিয়াত কেৰম লুডু দবা টেবুল টেনিছ এইবিলাক যিবিলাক ঘৰৰ ভিতৰত হ'ব সেইবিলাক লঘু ক্ৰিয়া যিবিলাক ঘৰৰ বাহিৰত হ'ব সেইবিলাক গুৰু ক্ৰিয়া তাৰপিছত একবচন বহুবচন আহিব পাৰে মানুহজন এজন মানুহক বুজালে আমি মানুহজন বুলি ক'ম যদি আমি বহুত কলমক বুজাওঁ তেতিয়াহ'লে কলমবোৰ বুলি ক'ম কিতাপবিলাক বুলি ক'ম মানুহবিলাক বুলি ক'ম ল'ৰাহঁত বুলি ক'ম চৰাই জাক বুলি ক'ম যেতিয়া বহুবচন বুজাব আৰু একবচন বুজালে আমি মানুহজন বাদাল কিতাপখন তুমি এনেধৰণৰ ক'ম ঠিক আছে তো এনেকুৱা ধৰণৰ প্ৰশ্নকাকতত আহিব পাৰে সকলোৱে ভাবিব পাৰে যে প্ৰশ্ন নাই বা কি আৰ্হি প্ৰশ্ন বনালে এনেকুৱা ধৰণৰ ভাবিব পাৰে মই কেৱল ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই ভিডিঅ'টো বনাইছোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন কাকতখনত আহিব পাৰে যাতে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ ভয় নকৰাকৈ প্ৰশ্ন কাকতখনলৈকে সাজু হৈ থাকিব পাৰে যে অসমীয়া বিষয়ৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমি গোটেইবোৰ ধুনীয়াকৈ ভালকৈ পঢ়িব লাগিব যিহেতু আমি কোনো নাজানো যে প্ৰশ্ন কাকতখনত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে তো কিতাপত যিমানখিনি আছে আমি সেইখিনি ভালদৰে পঢ়ি মেলি মুখস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু কবিতা যিহেতু মই কোনে কবিতাটো দিছিলোঁ তো ছাত্ৰ ছাত্ৰীসকলে যদি আৰু মানে কিতাপখনত কবিতা আছে তেতিয়াহ'লে তেওঁলোকে সেইবোৰো পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে মই কেৱল এটা আভাস পাবৰ কাৰণেহে এই ভিডিঅ'টো বনাইছোঁ যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে ভয় ভীত নোহোৱাকৈ পৰীক্ষা হলত বহি ধুনীয়াকৈ পৰীক্ষাটো দিব পাৰে বাকী আপোনালোকে যদি বেলেগ বিষয়ৰ প্ৰশ্নকাকত এনেধৰণে বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই নিশ্চয় চেষ্টা কৰিম বাকী আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং